আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI আৰু AJP মৈকটীয়াভাৱে আমি সভাবিলাক আৰম্ভ কৰিছোঁ। আমাৰ কাৰণে ভাল খবৰ যে কংগ্ৰেছ দলে পূৰ্ণ সহযোগিতাৰে আমাক আগুৱাই লৈ গৈছে। মোৰ লগত এতিয়া শিৱসাগৰ ব্লক কংগ্ৰেছৰ সভাপতি লাচিত মোহন ডাঙৰীয়াও আছে। সকলোৱে মিলি কংগ্ৰেছ দল, AJP, CPI সকলো দলে মিলি মোক সহযোগিতা কৰাৰ কাৰণে যোৱাবাৰতকৈ অলপ কাম কৰিবলৈ বেছি সহজ হৈছে। আৰু শিৱসাগৰত মোটামুটি ইলেকশ্যনটো একপক্ষীয় নিচিনাই হ'ব। কাৰণ আপোনালোকে সকলোৱে জানে যে আগতে এজন কেণ্ডিডেট আছিলে, বিজেপিয়ে আৰু এজন কেণ্ডিডেট দিলে, আৰু যিজন কেণ্ডিডেট দিলে NDAৰে যিজন হৈ গ'ল, আৰু যিজন কেণ্ডিডেট দিলে তেওঁ আকৌ এতিয়ালৈকে মোৰ হাতত থকা তালিকা অনুসৰি 61জন মানুহ হত্যা কৰা বুলি এটা অভিযোগ পোৱা গৈছে। মোক এজন আজি সাংবাদিকে এখন তালিকা দিছে। সেই তালিকা অনুসৰি 61জন মানুহক, তেওঁৰ মতেতো আৰু বেছি আছে, 100 পাৰ হৈ যাব। তেওঁ বনাই থকা তালিকাখন অনুসৰি, নাম অনুসৰি, ডেট অনুসৰি বনাই থকা তালিকা অনুসৰি জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে, যি আমাৰ ইলেকশ্যনত উঠিছে, তেওঁ গুপ্ত হত্যাকাৰী ৰূপে গুপ্ত হত্যাকাৰীৰ টিমটোৰ নেতৃত্ব লৈ তেওঁ 61জন মানুহ মৰা বুলি এতিয়ালৈকে মোৰ হাতলৈ তালিকা আহিছে। কিন্তু সেইটোৰ পৰিমাণ 100ৰ ওপৰত গুচি যাব বুলি মোক তেখেতসকলে, যিসকলে মানে জ্যেষ্ঠ সাংবাদিকে বনাই আছে তালিকাখন, তেওঁলোকে মোক জানিবলৈ দিছে যে কোনেনো বাৰু পৃথিৱীৰ হত্যাকাৰী এজনক ভোট দিব। এফালে হ'ল হত্যাকাৰী এজন, আৰু আনফালে মই হ'লো অসমৰ ভিতৰতে আটাইতকৈ সৰব বিধায়কজন। গতিকে সৰব বিধায়কজনক ভোট নিদি অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক যদি ভোট দিয়ে, তেতিয়াহ'লে আৰু সেইটো কিবা তেনেকুৱা ধৰণৰ কিবা কাৰণ থাকিব পাৰে নেকি আপোনালোকে নিবে হ'ব। সেইকাৰণে মই ভাবোঁ যে আমাৰ শিৱসাগৰৰ নিৰ্বাচনটো একপক্ষীয় নিৰ্বাচন হ'ব, আৰু আমি ৰাইজৰ দলে কংগ্ৰেছ দলৰ লগত সহযোগিতা কৰি ঐক্যবদ্ধভাৱে ধুনীয়াকৈ ওলাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।